এয়া পিঁয়াজ ভাজি আছা এইবিলাক জলকীয়া নহৰু পিঁয়াজ মেৰিনেট কৰি চিকেনটো ফ্ৰাই কৰিম তাৰপিছত ইয়াতে দিম চিকেনটো ফ্ৰাই কৰিব ন এতিয়া বনোৱা তাতে জলকীয়া দিলোঁ হালধি জিৰা ধনিয়া লগতে অকণমান জালুকৰ গুড়ি এয়া হৈছে ধনিয়া ধনিয়া পাউডাৰ অকণমান ভুনি লোৱা ইয়াতে তুমি বিলাহী পেষ্ট বনাই দিছিলা নহয় বিলাহী পিঁয়াজ পেষ্ট বনাই দিয়া হৈছে ইয়াতে ইয়াত ধুনীয়া হৈছে দেখিছেনে এতিয়া এইখিনি অকণমান আৰু ঢাকি দিয়া অলপ টাইম আদা নহৰু বিলাহী আদা নহৰু পিউৰি এইখিনি অকণমান চিকেনখিনি হ'ল নে এইখিনি এইখিনি অকণমান ঢাকি দিয়া এটা এইটো ঢাকনি লোৱা ঢাকি দিয়া অকণমান মানে নিমখ দিব পাহৰি গৈছিলোঁ ন নিমখ দিয়া চিকেনতো নিমখ আছে এতিয়া অলপ দিলে হ'ব লাগিলে দিবা দিয়া ঢাকনিখন গুচাই চোৱা এয়া ধুনীয়া আছে ভুনা হৈ গ'ল ন এতিয়া চিকেনখিনি দি দিয়া জুইটো অকণমান কমাই ৰাখা ধুনীয়াকৈ ফুলি কেপচিকাম দিছোঁ ইয়াতে অঁ দিয়া দিয়া কালাৰটো ধুনীয়া হৈছে এইটো ধুনীয়াকৈ ফুলি লোৱা এতিয়া বেছি টাইম নালাগে চিকেনটো সিজোৱা আছে ন অলপমান পানী এতিয়া ঢাকি দিয়া অকণমান 5 মিনিট পিছত চেক কৰিবা লাগিলে পানী দিবা অকণমানি চোৱাচোন চেক কৰা আৰু লগতে তুমি যে গাজৰ খাম বুলি কৈছা দুটা গাজৰ কেইটামান দি দিয়া একো নহয় সিজি যাব গাজৰখিনি অকণমান হেৰি কৰা বেটা ফুনি দিয়াচোন অকণমান তল ওপৰ কৰিলে তলত দিয়া তেতিয়া সিজিব জাষ্ট অকণমান গৰম পানী দিব লাগিব ৰ'বা হৈ যাব অকণমান ফুনি কিনে ঢাকনি মাৰি দিয়া ঢাকি দিয়া 10 মিনিট পিছত ৰেডি হৈ যাব এয়া ধুনীয়া পিঠা বনাই দিলোঁ চাউলৰ গুড়িৰ পিঠা বনাই ল'লোঁ গাইছ এয়া চিকেন তৰকাৰী খাব লাগিব এতিয়া এইটো টেষ্ট কৰিম ভিডিঅ'টো কেনেকুৱা পালে ফ্ৰেণ্ডছ জনাবচোন আজি ৰাতিখন মানে আমি এইবিলাকে বনালোঁ চিকেন লগতে এয়া চাউলৰ গুড়িৰ পিঠা ভিডিঅ'টো আজিলৈ ইমানে থেংক ইউ